Hello guys, what's up and welcome back to the new episode আৰু আপোনালোকে চাইছে বিকল ভ্লগছ আজি যাব ওলাইছো মই মৰাণ লেঙেৰিত আৰু কিয় গৈছো আপোনালোকক কৈ আছো শুনক আপোনালোকে অসমীয়া চেনেল চাই 636 ত যোনটো চেনেল আহে এতিয়া প্ৰথম খবৰ নামৰ চেনেলটা আহে তো সেই চেনেলটোৰ উপলক্ষে আজি এটা ধুনীয়া অনুষ্ঠান পতা হৈছে মৰাণ লেঙেৰিত তো আমি তালে যাব ওলাইছো আজি মূলত যাব দাদা এজন কুখলদা আৰু এজন দাদা যাব আমি গাড়ীতে যাম যেহেতু বহুত ঠাণ্ডা মানে তো বাইকত যোৱা সম্ভৱ নহয় এতিয়া মৰাণলৈকে আজি তাত আছে আপোনালোক কৈছো চাওক আপোনালোকে যেতিয়া মাঘ বিহুৰ আগত বা বহাগ বিহুৰ আগত এটা ধুনীয়াকৈ মুকলিকৈ বিহুৰ এটা প্ৰগ্ৰেম চাব পাৰে টিভি মানে চেনেল যিকোনো চেনেল আপোনালোকে নিউজ লাইভ হওক প্ৰাগ নিউজ হওক আসাম টক্স হওক প্ৰথম খবৰ এতিয়া যোনটো মানে তেওঁলোকে কি কৰে 5-6 দিন মানৰ আগতে এনেকুৱা ধুনীয়াকৈ শ্বুটিং কৰি থয় আৰু বিহু আগত ৰাইজলৈ আগবঢ়াই দিয়ে তো যিমানখিনি জানো সিমানখিনিয়ে কৈছো মানে কাৰণ মোৰ ইমান আইডিয়া নাই তো তালে যাব ওলাইছো আজি মৰাণ লেঙেৰিত প্ৰথম খবৰ নামৰ চেনেলটোৰ লগত আৰু তাত ধুনীয়াকৈ শ্বুটিং হ'ব আৰু যিমানখিনি পৰা আপোনালোকক দেখাব চেষ্টা কৰিম তো এতিয়া যাব ওলাইছো বহুত বেছি ঠাণ্ডাও লাগিছে আৰু এফালে চাওক অন্ধকাৰ এতিয়া আমি ঠাণ্ডা যিহেতু গাড়ীতে যাম আহি আছে কুখলদাহতি বৰি আছে আৰু এটা চেনেল আছে আসাম টক্স প্ৰায় 7:35 হ'লগে এতিয়া তো যি কি নহওক এতিয়া যাওঁ বৰি আছে দেৰি নকৰো আগত গৈ পেলাই দেখামগৈ কেনেকুৱা কি অনুষ্ঠান আছে বঢ়িয়া লাগিব আজি ভিডিওটো আপোনালোকক এতিয়া বিহু সিজন দিহেতু মাঘ বিহু সিজন পুৰা মজাইছে চাব আপোনালোকে অসম প্ৰথম খবৰ নামৰ চেনেলটোত 636 ত আহে আৰু ভিডিওটো মোৰ কৰ পৰা চাই আছে আপোনালোকে কমেন্ট কৰিব নাপাহৰিব কৰ পৰা চাই আছে কব আহি ৰাস্তা ৰখি আছে তো সেইকাৰণে দেৰি নকৰো এতিয়া টিপটপছে যাওঁ এই লাইটটো অফ কৰি যাওঁ মানে মা ভিতৰত আছে আৰু বঢ়ি আছে যাওঁ Let's go. আমি আহি গলো এফালে দাদাহতে কিবা খাব গৈছে মানে ভাত খোৱা নাই ডিউটি পৰা বাহিৰ আহিছিলে তো কিবা এটা পাতলাকে খাব গৈছে আৰু আজি আছে প্ৰগ্ৰাম মৰাণ লেঙেৰিত আপোনালোক কৈছিলো মই ইয়াতে বহি আছো কিবা কিবি আনিব গৈছে আৰু খাবলৈ তো এতিয়া ডাইৰেক্ট মানে মৰাণ লেঙেৰি যাম তো ৰাস্তাত খাব লাগিব বহি আছে লৈ আহিব গৈছে আৰু ৰখাবলৈ মানে টাইমটো বহুত বেছি হৈ গ'ল এতিয়া 8টা বাজি পাৰ হৈ গ'ল যিহেতু নেকি সেইকাৰণে সোনকালে যাব লাগে আমি আহি পালো এতিয়া মৰাণ লেঙেৰি আৰু ৰাস্তাৰ পৰা এইটো দৃশ্য চাওক চবফালে কেমেৰা কাৰণ এইটো টিভি চেনেলৰ প্ৰগ্ৰেম হয় তো সেইবাবে চবফালে কেমেৰা আৰু ভিতৰলৈ সোমাই যাওঁ সেইফালে প্ৰগ্ৰেম হৈ আছে দেখিছে আগত আৰু ধুনীয়াকৈ এতিয়া বাহিৰলৈ অলপ আহিছিলোঁ তাৰ পৰা আগত যাওঁ কেনেকুৱা কি হয়গৈ বহি আছে এইফালে টেণ্ডাৰহঁতি চব আগত বহি আছে মানে মই অলপ এইফালে আহিছিলোঁ আঁতৰলৈ আৰু এতিয়া আমি যাম আকৌ বৰবুৱা যাম চাগে প্ৰগ্ৰেম হ'ব আসাম টক্সৰ নেকি টেণ্ডাৰ যিমানখিনিলৈ কৈছিলে আৰু বহুত ধুনীয়া প্ৰগ্ৰেম পাতিছে আপোনালোক থুলমূলকৈ দেখাইছোঁ আকৌ অলপ চাই লওক বহি আছে লেঙেৰিত যোনখন মানে অনুষ্ঠান পতা হৈছিলে আৰু এতিয়া গাড়ী এফালে ঘূৰাব লৈছে আমি এতিয়া যাম মানে বৰবুৱা যাম যিমানখিনি বাৰু দেখাব চেষ্টা কৰিম বহি আছে আৰু টেণ্ডাৰ মানে ইয়াত পকৰি লৈ আছে গৰম পকৰি আগৰ দোকানখনত চবদাই গাড়ী ঘূৰাই আছে এতিয়া আমি ক'ত যাম টেণ্ডাৰ জামিয়া বৰবুৱা জামিয়া পকৰি লৈ দিলোঁ খাবলৈ ঠাণ্ডা যিহেতু গাড়ী ঘূৰাই আছে পুৰা ডাইৰেক্ট বৰবুৱাতে লগ পামগৈ তাতো মজা প্ৰগ্ৰেম হৈ আছে ইয়াতো বঢ়িয়া প্ৰগ্ৰেম তাত বেছি ভাল লাগিব গতে লাগিছে অলপ জামিয়া বুলি কৈছে জামিয়াত একেবাৰে লগ পামগৈ আৰু আপোনালোক কৈছিলোঁ বৰবুৱা জামিয়া যোনখন প্ৰগ্ৰেম পাতিছে আৰু ইয়াত পালোহি জাষ্ট আৰু এইফালে এতিয়া উঠিব আৰু ছিংগাৰ ৰিতম দাহঁতি ৰেডি হৈ গ'ল ৰিতম দা গান গাব চাগে ব'লক তেন্তে দেৰি নকৰোঁ সকলোৰে লগত মিলিজুলি গান শুনো আজি কি গীত শুনোৱা যাব ৰাইজে একদম বহুত উৎকণ্ঠাৰে ৰখি আছে অধীৰ আগ্ৰহে ৰখি আছে কিমান বিশ্বাসী ৰাইজে নাচিব তোমাৰ গীত ভবা নাছিলো ইমান মৰম দিব বুলি সেই গীতখন গাই যাব মোৰ লগত এখন গাব লাগিব কিন্তু দেই
ৰিলছ বনাইছিলে ন ইয়াত আমাৰ ভণ্টিৰ বাইদেউসকলে এইফালে আছে হৃদয়ৰে দলিছাতে বঢ়িয়া মোহনা দুচকুৰে প্ৰেমতে পৰিলো যদি গাইছে সকলোৱে সহযোগ কৰোঁ তাৰপিছত বিহু গাম এটি গধূলিতে মধুৰিয়া মৰখাই তিয়ালি বুকুতে এটি অমৃতে দিৱালী কাষৰৰে হৃদয়তে বুজি মনৰ আজি যোনটো ইয়াত অনুষ্ঠান হ'ল মানে জামিয়াত তো এতিয়া আমি চাই আহি গ'লো গোটেইকেইটা এইফালে সৌৰভ দা আছে টেন দা তপন দা আৰু মই বৈছে যাওঁগে বহুত ধুনীয়া অনুষ্ঠান হ'ল জামিয়াত আৰু দু জেগাত গ'লো তো কেনেকুৱা পালে ক'ব আজি ভিডিঅ'টো মোৰ শ্বৰ্ট ভিডিঅ'টো মানে যদি ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু অন্য এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজি লৈছোঁ বাই